খেলপথাৰ অভিমুখে ৰাওনা হৈছে। ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগীনতা সেনানীসকললৈ এই শুভক্ষণত জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ, তিলক ডেকালৈ আজিৰ এই পবিত্ৰ ক্ষণ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ কুচকাৱাজৰ দলসমূহৰ পৰিদৰ্শন ইতিমধ্যে সম্পূৰ্ণ হৈছে। কুচকাৱাজত আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, গাঁওৰক্ষী বাহিনী আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এতিয়া ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব। এয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াই অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে অগ্ৰসৰ হৈছে। এয়া ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে।
আজাদ, ক্ষুদিরাম বসু, নেতাজি সুভাষচন্দ্র বসু, রাজেন্দ্র প্ৰসাদ, চৰ্দাৰ বল্লভ ভাই পেটেল এইসকল মহান স্বাধীনতা সেনানীৰ আত্মনিয়োগ ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো বিশেষ অৰিহণা আছে। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমীয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আৰু শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, মংগল কুৰ্মী, ৰতন কছাৰীকে ধৰি অনেক স্বাধীনতা সংগ্ৰামীলৈ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। স্বাধীনতা আন্দোলনত যোগদান কৰা মৰিগাঁৱৰ ৪২ৰ গণ আন্দোলনৰ শ্বহীদ হেমৰাম পাটৰ, গুণাবী বৰদলৈ, তিলক ডেকাৰ সাহস আৰু ত্যাগ আমাৰ বাবে অনুপ্ৰেৰণা। মহদা গোহাঁই বীৰত্ব, কৃষ্ণানন্দ ব্ৰহ্মচাৰী, ধৰ্মকান্ত বৰঠাকুৰ, হৰকান্ত বৰকাকতি, স্বৰ্গ সিং ডেকা, নৃপেন পাটৰ, পা সিং কোঁৱৰ, মনোৰাম তামুলী, বাপুৰাম বৰকাকতি, ভদ্ৰসেন ডেকা, মতিৰাম বৰা, সোমেশ্বৰ ডেকা, কোলাৰাম ডেকা, তৰানাথ বৰদলৈ, দেৱেন্দ্ৰনাথ হাজৰিকা, মিত্ৰবাহিনীৰ অধিনায়ক সুচেন্দ্ৰনাথ ডেকা, ঘনকান্ত বৰুৱা, শশীকান্ত হাজৰিকা আদিৰ অৱদান আমাৰ বাবে চিৰস্মৰণীয় আৰু সদা পূজনীয়। সদা ৰাইজ, দেশৰ ৭৫তম গণৰাজ্যৰ এই শুভক্ষণত মই ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সমন্বিতে সংবিধান প্ৰণেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱান, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ জোৱানসকললৈও এই শুভক্ষণত মই আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াৰ লগতে সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি দেশৰ সুৰক্ষা, সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ কামত নিয়োজিত হৈ থকা জোৱানসকলকো আজিৰ এই পবিত্ৰ মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছো। মুক্তিপ্ৰিয়াসী অগণন ভাৰতীয়ৰ অদমনীয় সংগ্ৰামী স্পৃহা, নিৰঙা প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত আমাৰ দেশ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ পৰাধীনতাৰ শিকলি ছিঙি এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছিল এই সংবিধান সভাত। সংবিধানৰ খচৰা প্ৰস্তুতিৰ বাবে 1947 চনৰ 29 আগষ্টত ডক্টৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াক সভাপতি ৰূপে লৈ 6জনীয়া সদস্যৰে এখন খচৰা সমিতি গঠন কৰা হৈছিল। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ পিছত ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰা হয়। সংবিধান প্ৰৱৰ্তনৰ এই দিনটোৰ তাৎপৰ্য যুগমীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰত্যেক বছৰে 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। গণৰাজ্য দিৱস উদযাপনৰ ৭৫ বছৰ প্ৰৱেশ কৰাৰ শুভ মুহূৰ্তত আজি আমি ভাৰতীয় জাতীয় পতাকাৰ তলত থিয় হৈ পুনৰ এবাৰ দেশৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সংকল্পবদ্ধ হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ ৭৫তম বৰ্ষতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু তাৰ পৰৱৰ্তী কালছোৱাক ভাৰতবৰ্ষৰ অমৃতকাল ৰূপে ঘোষণা কৰিছে।
স্বাধীনতাৰ অমৃতকাল অৰ্থাৎ আহি থকা আঢ়ৈটা দশক ভাৰতবৰ্ষৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ। 25 বছৰৰ এই অমৃতকালৰ অন্তত ভাৰতবৰ্ষে স্বাধীনতাৰ 100 বছৰৰ পূৰ্তিৰ গৌৰৱময় ক্ষণত উপনীত হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে অমৃতকালৰ অমৃত স্বপ্ন দেশবাসীলৈ চেতনালৈ সঞ্চাৰিত কৰিছে আৰু 2047 চনত আমি যিখন ভাৰতবৰ্ষত পাবলৈ সক্ষম হ'ম, এই ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ হ'ব। এই মহৎ আৱেগ ইতিমধ্যে দেশৰ সৰ্বত্ৰে স্পৰ্শ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ইতিমধ্যে কৰ্মনীতি প্ৰস্তুত কৰি সেই অনুসাৰে দেশৰ বিভিন্ন খণ্ডত অগ্ৰগতিৰ যাত্ৰা আৰম্ভ কৰিছে। অমৃতকালৰ অমৃত সময়ত আমাৰ ৰাজ্যখনকো প্ৰত্যাশিত লক্ষ্যত উপনীত কৰাবৰ বাবে আমি সকলোৱে সমন্বিত প্ৰচেষ্টাৰে আগুৱাব লাগিব। দেশৰ উন্নত 5খন ৰাজ্যৰ শাৰীত থিয় কৰাবৰ বাবে আমাৰ দূৰদৰ্শী কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ ৰাজ্যটো ইতিমধ্যে এক কৰ্মযজ্ঞ আৰম্ভ হৈছে। আমি সকলোৱে এই যাত্ৰাত সহযোদ্ধ হিচাপে আত্মনিয়োগ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত দেশে হীন অৱস্থাৰ পৰা সবল অৱস্থালৈ গতি কৰাৰ বাবে প্ৰয়োজনীয় যি শক্তি লাভ কৰিলে, সেই শক্তি উদ্ভৱ হৈছিল এক ৰাজনৈতিক উত্থানৰ যোগেদি। ভাৰতৰ তেজস্বী যাত্ৰাই এই প্ৰক্ষেপণ শক্তিৰ অপেক্ষাত আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহু প্ৰতীক্ষিত এই শক্তিটো প্ৰদান কৰিছিল। মোদী ডাঙৰীয়াৰ কাৰ্যকালত অসম তথা উত্তৰ পূৰ্বাঞ্চলে লাভ কৰা গুৰুত্বৰ বিষয়েও আমি কৃতজ্ঞতাৰে উল্লেখ কৰিব পাৰোঁ। বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ সঘন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণে আমাৰ ৰাজ্যত উন্নয়নৰ যি অবিৰত যাত্ৰাৰ সূচনা কৰিছে, এয়া কস্মিনকালেও সম্ভৱ হোৱা নাছিল। ভাৰতে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ সমানে সমানে অসম তথা উত্তৰ পূৰ্বাঞ্চলেও বিভিন্ন ক্ষেত্ৰত লাভ কৰা চমকপ্ৰদ উন্নয়নে আজি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনলৈ আনিছে পত্ৰৰ এক বুৱতী খুঁটি, য'ত সমাজৰ একেবাৰে শেষৰগৰাকী ব্যক্তিয়েও উন্নয়নৰ অভিদাৰ পৰা বাদ পৰি যোৱা নাই। বৰ্তমান দেশৰ প্ৰান্তে প্ৰান্তে সফলতাৰে চলি থকা বিকশিত ভাৰত সংকল্প যাত্ৰাও ইয়াৰে অংশ মাথো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই শুভক্ষণত আমাৰ ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ এক চমু অৱলোকন আপোনালোকৰ দাঙি ধৰিব বিচাৰিছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে সৰ্বস্তৰৰ সৰ্বসাধাৰণৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ আৰ্থসামাজিক আৰু পাৰিপাৰ্শ্বিককে ধৰি প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মই এইখিনিতে মনত পেলাব খুজিছো, এইখন মঞ্চতে আজিৰ পৰা প্ৰায় 5টা বছৰৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে আমি অনাগত সময়ত মৰিগাঁৱত এখন মেডিকেল কলেজ স্থাপন কৰিম। আজি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব খোজো। তেখেতে প্ৰতিশ্ৰুতি দিয়া ধৰণেই নাতি দূৰত আমাৰ মৰিগাঁও জিলাত এখন মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই জনাবলৈ খুজিছো যে যোৱা 7.5টা বছৰত আমাৰ চৰকাৰে অসমত 18খনকৈ নতুন মেডিকেল কলেজ স্থাপন কৰিবলৈকে সক্ষম হ'ল, যাৰ দ্বাৰা অসমীয়া জাতিক আমি সবল কৰি তুলিব পাৰিম, শক্তিশালী কৰি তুলিব পাৰিম, স্বাস্থ্যৱান কৰি তুলিব পাৰিম আৰু ভাৰতবৰ্ষৰ প্ৰগতিত, অসমৰ প্ৰগতিত অসমীয়াই যোগদান কৰিব। সেইকাৰণেই আমি এই কাম কৰিছো আৰু কৰিম। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। এইকেইদিন যোৱা এসপ্তাহত অসমৰ প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীকে আদি কৰি জিলাই জিলাই সমষ্টিয়ে গৈ আমি ৰেচন কাৰ্ড বিলোৱাৰ কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এইখিনি সময়ত আমি প্ৰায় 10.5 লাখ ৰেচন কাৰ্ড আমাৰ ৰাইজক বিলাবলৈ সক্ষম হৈছো, যাৰ দ্বাৰা প্ৰায় 42 লাখ মানুহক আমি প্ৰত্যেক মাহত 5 কেজিকৈ চাউল দিয়াৰ লগে লগে আমি তেখেতলোকক অসম মুখ্যমন্ত্ৰীৰ আয়ুষ্মান যোজনাৰ অধীনত বছৰটোত পৰিয়ালটোক 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট কৰি দিবলৈকে সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ, এইখিনি সময়তে আমি কি কৰিছো যে যোৱা মাত্ৰ 2টা বছৰত অসমত
87,000তকৈ অধিক অসমৰ নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈকে সক্ষম হৈছে আৰু এখন আমি দুৰ্নীতিমুক্ত অসম গঢ় দিবলৈকে সক্ষম হৈছো। কোনোৱে ক'ব নোৱাৰে যে এই চাকৰি নিযুক্তিৰ নামত ক'ৰবাত কোনোবাই 1 টকা খৰচ কৰিব লগা হৈছে, কোনোবাই দুৰ্নীতিত লিপ্ত হৈছে। এই কথা কোনোৱে আঙুলিয়াই ক'ব নোৱাৰে, এই কথা ক'বও নোৱাৰে। কাৰণ আমি কি কৰিব খুজিছো, অসমক এখন সুস্থিৰ, অসমক দুৰ্নীতিমুক্ত আৰু এখন উন্নত অসম গঢ় দিবলৈকে চেষ্টা কৰিছো। এইকেইদিনতে আমি মহিলাসকলক আগুৱাই লৈ যাবলৈ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ যোগেদি বা লাখপতি বাইদেউৰ যোগেদি আমি একোখন ফৰ্ম দিয়া আছো আৰু সেইখন ফৰ্ম লাভ কৰিলে আমাৰ 39 লাখ মহিলাই অহা বছৰটোত 10,000কৈ টকা লাভ কৰিব আৰু যিসকল মহিলাই ভালদৰে কাম কৰে তেখেতলোকক তাৰ পাছৰ বছৰ আমাৰ চৰকাৰে 25,000কৈ টকা দিয়াৰ সংকল্প লৈছো। মুঠৰ ওপৰত মহিলাক আগুৱাই লৈ যাবলৈ আমি প্ৰচেষ্টা চলাইছো। চৰকাৰে আমাৰ দেশখনত পুৰুষ আৰু মহিলাৰ সমান প্ৰায় সংখ্যা প্ৰায় সমান, প্ৰায় 50% পুৰুষ, প্ৰায় 50% মহিলা। আমি যদি বিশ্বৰ যিসমূহ উন্নত অৰ্থনীতি, যিসমূহ উন্নত দেশ, এই উন্নত দেশসমূহৰ পৰিসংখ্যা চাওঁ, তাত মহিলাৰ পাৰ্টিচিপেশ্যন, মহিলাৰ যোগদানো সৰ্বাধিক। গতিকে আমি যদি ভাৰতবৰ্ষক 1947 চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে, এখন সৰ্বাংগ সুন্দৰ ডেভেলপ ৰাষ্ট্ৰ হিচাপে গঢ় দিব খোজো, আমাৰ মহিলাসকলক পিছুৱাই ৰাখিলে নহ'ব। তাৰ কাৰণে আমি কি কৰিছো, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে, এইদৰে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অসম বা ৰাষ্ট্ৰপতি বাইদেউৰ যোগেদি মহিলাসকলক আগুৱাই লৈ যাবলৈকে প্ৰচেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে এইখন চৰকাৰৰ দিনত আমি 1 লাখ নিযুক্তি দিম। কিন্তু মই আপোনালোকক ক'বলৈ পাই সুখী হৈছো, ইতিমধ্যে 87,000তকৈও বেছি চাকৰি আমি নিবনুৱা যুৱক যুৱতীক দিবলৈ সক্ষম হৈছো। অনাগত সময়ত আৰু অহা 2 বছৰত প্ৰায় 45,000 ল'ৰা ছোৱালীক, অসমৰ ল'ৰা ছোৱালীক আমি চাকৰি দিবলৈকে সক্ষম হ'ম। নিবনুৱা সমস্যা সমাধানৰ আমি এটা দৃঢ় পদক্ষেপ ল'ম বুলি অনুভৱ কৰো। ইয়াৰ লগে লগে আমি কি কৰিব খুজিছো, আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ যোগেদি আমাৰ যিসকল যুৱক যুৱতীয়ে চাকৰি পোৱা নাই কিন্তু কাম কৰিব বিচাৰে, তেওঁলোকক প্ৰায় 2 লাখ যুৱক যুৱতীক অহা বছৰ আমি 2 লাখ টকাৰ পৰা 5 লাখ টকালৈকে দিব খুজিছো, যাতে আমাৰ যুৱক যুৱতীসকলে কাম কৰিব পাৰে আৰু অসমখনক আগুৱাই লৈ যোৱাত আমি সহায়ক হ'ব পাৰো, ভাৰতবৰ্ষৰ প্ৰগতিত যাতে আমি যোগদান কৰিব পাৰো। চৰ্দাৰ ৰাইজ, আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি যদি আকৌ চৰকাৰলৈকে আহোঁ, যোৱা নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো, আমাৰ অসমত সেইখিনি সময়তে প্ৰায় 21 লাখ মানুহৰে, 21 লাখ পৰিয়ালৰে অৰুণোদয় আমি আৰম্ভ কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যদি আমি সাফল্যলৈকে দুবাৰ আহোঁ, পুনৰাই আহোঁ, অসমত এই অৰুণোদয় পৰিয়ালৰ সংখ্যা বঢ়োৱা হ'ব। অসমত আমি 830 টকাৰে অৰুণোদয় আৰম্ভ কৰিছিলো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যদি আমি পুনৰ ক্ষমতালৈকে আহোঁ, এই অৰুণোদয় টকাকেইটা বঢ়োৱা হ'ব। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰে বুলি আমি অসমৰ ৰাইজে জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়া অনুসৰি এই মুহূৰ্তত আমি অসমৰ প্ৰায় 27 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছো আৰু 830 টকাৰ পৰা আৰম্ভ হোৱা অৰুণোদয় আজি 1250 টকাকৈ দিবলৈকে সক্ষম হৈছো। অনাগত সময়ত 1450 টকা দিবলৈকে আমি প্ৰয়াস কৰিছো আৰু অৰুণোদয় পৰিয়াল 27 লাখৰ পৰা 35 লাখ কৰিবলৈকে আমি আগুৱাই গৈছো। এইদৰে আমি আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিক সহায় কৰিবলৈকে আমি প্ৰচেষ্টা চলাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে আমাৰ মহিলাসকলে যিসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল, এই ঋণৰ পৰা মহিলাসকল মুক্ত হ'ব পৰা নাছিল আৰু ঋণ দিয়াসকলে মহিলাসকলক বেয়া ব্যৱহাৰ কৰিছিল। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যদি আমি চৰকাৰলৈকে আহোঁ, আমাৰ মহিলাসকলে এই যি দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে মাইক্ৰ' ফাইনেন্সৰ লোন লৈ, এই দুৰ্ব্যৱহাৰৰ পৰা মহিলাসকলক মুক্ত কৰা হ'ব আৰু লোন আমি চৰকাৰৰ পৰা ঘূৰাই দিম। আমাৰ চৰকাৰ হ'ল আপোনালোকৰ আশীৰ্বাদত আমি দ্বিতীয়বাৰৰ কাৰণে চৰকাৰলৈকে আহিলো
আৰু প্ৰথমখন কেবিনেটতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰোহিত্যত আমি সিদ্ধান্ত ললো যে আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ মহিলাসকলক আৰু দিবলৈ নিদিওঁ, আমি ঘূৰাই দিম। সেই অনুসাৰে এতিয়ালৈকে প্ৰায় 11.5 লাখ মহিলাৰ হৈ 2100 কোটি টকা চৰকাৰে বিভিন্ন বেংকসমূহক ঘূৰাই দিছে আৰু আমি মানুহক সহায় কৰিবলৈকে বিচাৰিছো। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজিৰ পৰা 8 বছৰ আগলৈকে অসম চৰকাৰৰ বাজেট ব্যয় আছিল প্ৰায় 45,000 কোটি টকা। এতিয়া অসম চৰকাৰৰ বাজেট ব্যয় হৈছে প্ৰায় 1,25,000 কোটি টকা। মানে আমি দুপে আগুৱাইছো, আমি অসমক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছো। এইখিনি সময়ত ৰাস্তা পথৰ অৱস্থা কেনেকৈ গঢ় লৈ উঠিছে আপোনালোকে দেখিছে। ৰাস্তা পথৰ অৱস্থা মৰিগাঁও জিলাৰে আজিৰ পৰা 7.5 বছৰ 8 বছৰ আগলৈকে কেনেকুৱা আছিল আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলো। কিন্তু আজি সেই পৰিৱেশ নাই। আমি মৰিগাঁওকো অসমৰ এখন উন্নত জিলাৰ মাজলৈকে লৈ যাবলৈকে অগ্ৰসৰ হৈছো। আমাৰ মৰিগাঁও জিলা আছিলে এখন অতিকৈ বানবিধ্বস্ত জিলা। এইখন জিলাত প্ৰায় 5 মাহ বানপানীয়ে মানুহক সন্ত্ৰাসিত কৰি ৰাখিছিল। কিন্তু আজি সেই পৰিৱেশ নাই। মৰিগাঁৱক আমি 90% বানমুক্ত কৰিবলৈকে সক্ষম হৈছো আৰু কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আপোনালোকে জানে যে লাহৰীঘাটত আমি প্ৰায় 60 কোটি টকাৰে মথাউৰি বনালো। আমি লাহৰীঘাটত এইবাৰ লাহৰীঘাট আৰু জাগিৰোডৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত প্ৰায় 450 কোটি টকা আমি আবণ্টন দিছো। এই বছৰে 250 কোটি টকাৰ কাম আৰম্ভ হ'ব গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। বানপানী আমাৰ প্ৰায় নাইকিয়া হৈছে, এতিয়া গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আমি প্ৰয়াস কৰিছো। যিখিনি পানী এতিয়া মায়াও অঞ্চলত হয়, এই পানীও যাতে আৰু নিয়ন্ত্ৰণ কৰিব পাৰো, তাৰ কাৰণে 50 কোটি টকাৰ এখন টকৰি নদীৰ ওপৰত চুইচ গেট বনাবলৈকে আমি আগবাঢ়িছো। ইতিমধ্যে কাম আৰম্ভ হোৱাৰ পথত। এইদৰে মৰিগাঁও জিলাক আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছো। মৰিগাঁওবাসীৰ এটা মূল সমস্যা আছিল জাগিৰোডত এখন ৰেলৱে অভাৰব্ৰিজ থাকে। সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই ৰেলৱে অভাৰব্ৰিজখন মুকলি কৰি থৈ গ'ল। মৰিগাঁও জিলাবাসীৰ এটা অসুবিধা, জাগিৰ বকৰদাৰ দলংখন, এই দলংখন আপোনালোকক প্ৰতিশ্ৰুতি দিছো এই বছৰৰ জুন মাহত আমি এই দলংখন ৰাইজৰ কাৰণে উচৰ্গা কৰিম আৰু ৰাইজৰ সমস্যা আমি সমাধান কৰিম। এইদৰে আমি কাম কৰিব বিচাৰিছো। মুঠৰ ওপৰত আকৌ ক'ব খুজিছো, মৰিগাঁও আমাৰ প্ৰাণ। মৰিগাঁৱক আমি আগুৱাই লৈ যাব লাগিব। মৰিগাঁৱক এখন অসমৰ উন্নত জিলালৈকে পৰ্যবেক্ষিত কৰিব লাগিব। সেই কাম কৰিছো, সেই কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। এইখিনি সময়ত ৰাজ্যখনত কি হৈছে আপুনি দেখিছো। চাৰিওফালে শান্তিৰ বাতাবৰণ। যিসকল উগ্ৰপন্থী সংগঠন আছিল, প্ৰায় প্ৰত্যেকটো সংগঠনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনাত উপনীত হলে হৈ চুক্তি কৰি অসমলৈকে বিভিন্ন উন্নয়নৰ কাম বোৱাই লৈ আহিছে। উন্নয়নৰ গংগা অসমত বৈছে। আজি অসমৰ আকৌ কৈছো, চাৰিওফালে ৰাস্তা অতি উন্নত ৰাস্তা। ব্ৰহ্মপুত্ৰত অসম চৰকাৰে নিজে দলং বনাব পৰা হ'ল। আগতে এখন দলং অসম চৰকাৰে ব্ৰহ্মপুত্ৰত বনাবলৈকে সক্ষম হোৱা নাছিলে। এইখিনি সময়ত আমি ফাঁচী বজাৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত এখন দলং অসম চৰকাৰে নিজে বনাবলৈকে সক্ষম হৈছো। আৰু এখন দলং আমাৰ শুৱালকুছিৰ পৰা পলাশবাৰীত চলি আছে। অতি সোনকালে আমাৰ চন্দ্ৰপুৰ আৰু কুৰুৱা দলং আৰম্ভ হ'ব। অসমক আমি কেনেকৈ আগুৱাই লৈ গৈছো, কেনেকৈ অসম আগুৱাই গৈছে, আমি প্ৰত্যেকজনে প্ৰত্যক্ষ কৰিছো। আজিৰ তাৰিখত অসমত এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তা 4 লেন হোৱা নাই, বা যিটো ৰাস্তা 4 লেন যুক্ত হবলৈকে এনাউন্সমেণ্ট হোৱা নাই বা টেণ্ডাৰ হোৱা নাই। অসমত প্ৰত্যেকটো ৰাস্তাই 4 লেন যুক্ত হ'ল। কিন্তু অসমত আৰু আমি দেখিবলৈ আৰু ডাঙৰ ডাঙৰ ঘটনা দেখিবলৈকে আগবাঢ়ি আছো। গুৱাহাটী কেন্দ্ৰিক আমাৰ এটা ৰিং ৰোড অতি সোনকালে আৰম্ভ হ'ল। গুৱাহাটীৰ পৰা সোণাপুৰ, সোণাপুৰৰ পৰা আমাৰ চন্দ্ৰপুৰৰ পৰা কুৰুৱাৰ পৰা ভুৱনেশ্বৰৰ পৰা বাইহাটা চাৰিআলি, আকৌ জালুকবাৰী হৈ এটা ৰিং ৰোড গুৱাহাটী স্থাপন হ'ব। প্ৰায় 10,000 কোটি টকাৰে এই ৰিং ৰোড বনাবলৈকে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ অগ্ৰসৰ হৈছে। আমি সকলোৱে জানো যে আমাৰ কাজিৰঙাখন আমাৰ প্ৰাণ। কিন্তু কাজিৰঙাত কি হয়, কাজিৰঙাত আমাৰ ৰাস্তাটো কাজিৰঙাৰ মাজেৰে যোৱাৰ কাৰণে যথেষ্ট জীৱ জন্তু আমাৰ মৃত্যুৰ মুখত পৰে, গাড়ীৰ খুন্দাত মৃত্যুৰ মুখত পৰে। গতিকে আমাৰ চৰকাৰে কি সিদ্ধান্ত লৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়ে কি সিদ্ধান্ত লৈছে, 32 কিলোমিটাৰ ৰাস্তা এলিভেটেড কৰিডৰ হ'ব, ৰাস্তাৰ ওপৰে ৰাস্তা হ'ব। এনেকুৱা চাগে ভাৰতবৰ্ষতেই খুব কম, বা ভাৰতবৰ্ষতেই এনেকুৱা প্ৰথম।
আমি ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এটা এনেকুৱা কাম দেখিবলৈকে অগ্ৰসৰ হৈছো। আমাৰ নুমলীগড়ৰ পৰা গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাবলৈকে আমাৰ কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হৈছে। ভাৰতবৰ্ষৰ ভিতৰত হয়তো এই প্ৰথম হ'ব 6 কিলোমিটাৰ দীঘল 7 কিলোমিটাৰ দীঘল সুৰংগ স্থাপন আমাৰ এইখন অসমতে হ'বলৈকে গৈ আছে। চৰ্দাৰ ৰাইজ, আমি অসমৰ অসমীয়া কৃষকসকলক অসমৰ কৃষকসকলক সহায় কৰিবলৈকে পণ লৈছিলো সহায় কৰিবলৈকে সক্ষম হৈছো। অসমত MSP বুলি যে কিবা এটা বস্তু আছে কোনোৱে আজিৰ পৰা 2 বছৰ আগলৈকে নাজানিছিলে। MSP মানে মিনিমাম ছাপৰ্ট প্ৰাইচ, নিম্নতম সমৰ্থন মূল্য। আমাৰ খেতিয়কসকলে খেতি কৰা বাদ দিছিলে। আমাৰ এই অঞ্চলত ধানৰ মূল 450 টকা পইচ কৈছিলে। আজিৰ পৰা 2 বছৰ আগত আমাৰ খেতিয়কে ধান বিক্ৰী কৰোঁতে মোনে প্ৰতি 450 টকা ধান বিক্ৰী কৰিব পাৰিছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে আমি MSP দিম। MSP দিলে আমাৰ ধানৰ মূল্য বাঢ়িব। আজি মই গৌৰৱেৰে ক'ব পাৰো আমাৰ অঞ্চলত চৰকাৰে কিনিছে প্ৰায় 850 টকা মূলত, যদি কোনোবা বেপাৰীয়ে কিনিছে 850 টকা মূলত ধান কিনিবলৈ বাধ্য হৈছে। এই কামটো মোৰ চকুৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছমাহ অহৰ্নিশে লাগি এই কাম কৰিবলৈকে সক্ষম হৈছে। এইবাৰ আমি আনকি সৰিয়হতে MSP দিব খুজিছো। সৰিয়হৰ দাম কুইণ্টলত আজিৰ পৰা কেইদিনমানৰ আগলৈকে 3000 টকা আছিল, কিন্তু এইবাৰ আমাৰ কৃষকসকলে 5,500 টকা লাভ কৰিব। এই কাম কোনে কৰিছে? কেন্দ্ৰীয় চৰকাৰে কৰিছে, অসম চৰকাৰে কৰিছে। কাৰ কাৰণে কৰিছো? অসমৰ ৰাইজৰ কাৰণে কৰিছো, অসমৰ খেতিয়কসকলৰ কাৰণে কৰিছো। খেতিয়কসকল আমাৰ অন্নদাতা। অসমৰ 80% মানুহ কৃষিৰ ওপৰত আমি নিৰ্ভৰশীল। গতিকে কৃষকসকলক যদি আমি সহায় কৰিব নোৱাৰো, কৃষকসকলক যদি আমি আগুৱাই নিব নোৱাৰো, অসমক আমি আগুৱাই নিব নোৱাৰো। সেইকাৰণে আমি এই সিদ্ধান্ত লৈছো, এই কাম কৰিছো আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো। মই ইতিমধ্যে কৈছিলো আমি বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিলো। বানমুক্ত প্ৰকৃতিৰ লগত 100% যুঁজাটো সম্ভৱ নহয়। কিন্তু এইখিনি সময়ত আমি আপোনালোকৰ আগত মই গৌৰৱেৰে কৈছো যে মৰিগাঁও জিলাত যোৱা বছৰ আমি 1 টকাও ৰিলিফৰ নামত চৰকাৰে দিব লগা হোৱা নাই। ছমাহ ধৰি মৰিগাঁৱত অচল অৱস্থা হৈ যায়। মৰিগাঁও জিলাৰ প্ৰশাসনে অকল বানপানীলৈ ব্যস্ত থাকিব লাগে। কিন্তু যোৱা বছৰ অসম চৰকাৰৰ পৰা মৰিগাঁও জিলা প্ৰশাসনে 1 টকাও ৰিলিফৰ নামত দিব লগা হোৱা নাই। আৰু অলপ কাম আছে, সেইকাৰণে মই 90% হোৱা বুলি কৈছো। অনাগত সময়ত আপোনালোকক প্ৰতিশ্ৰুতি দিছো 100% বানপানী মুক্ত কৰিবলৈকে মৰিগাঁৱত আপ্ৰাণ চেষ্টা চলাম। আপোনালোকে বানপানী বুলিলে আগতে কি বুজে? বানপানী বুলিলে ধেমাজি বুজে। এপ্ৰিল মাহৰ পৰা আমি অকল টিভিত ধেমাজিৰ বানপানী দেখা পাওঁ। মাজুলীৰ বানপানী দেখা পাওঁ, লখিমপুৰত বানপানী দেখা পাওঁ। মই গৌৰৱেৰে কৈছো যে এই মুহূৰ্তত লখিমপুৰত, মাজুলীত, মৰিগাঁৱত আৰু ধেমাজিত, য'ত অসমৰ সকলোতকৈ বেছি বানপানী হয়, এই জিলাকেইখনত 90% বানপানী নাইকিয়া হৈছে। তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো। আপোনালোকৰ আশীৰ্বাদত মই জলসম্পদ মন্ত্ৰী হলো, কিন্তু যদি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুঁজি যোগান নধৰিলে হয় বা আমাৰ বিভাগটোক পুঁজি নিদিলে হয়, আমি এইদৰে কাম কৰিব নোৱাৰিলো হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিভাগটোক 1500 কোটি টকাৰ পৰা 2000 কোটি টকা প্ৰত্যেক বছৰে দিছে। তাৰ কাৰণে এইদৰে আমি কাম কৰিবলৈ সক্ষম হৈছো আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো। সেইদিনাখনলৈকে আমাৰ লাহৰীঘাট আৰু জাগিৰোডৰ ব্ৰহ্মপুত্ৰৰ পাৰত ব্যাপক গৰাখহনীয়া হয়। এই গৰাখহনীয়া ৰোধ কৰিবলৈ কোনোৱে চিন্তা কৰা নাছিলে। এই গৰাখহনীয়া ৰোধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিলে আৰু তাৰ কাৰণে আকৌ কৈছো 450 কোটি টকা মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আবণ্টন দিছো। 200 কোটি টকা এইবাৰে আমি টেণ্ডাৰ কৰিলো, অতি সোনকালে কাম আৰম্ভ হ'ব। এইখিনি সময়ত আমি কি কৰিছো? মিছন বসুন্ধৰা কৰিছো। অসমৰ লাখ লাখ মানুহক, ভূমিহীন মানুহক ভূমিৰ পট্টা দিবলৈকে সক্ষম হৈছো। এই ভূমিৰ পট্টা দিয়াৰ এটা উদাহৰণ, এটা কাহিনী মই আপোনালোকক ক'ব খুজিছো। আজিৰ পৰা প্ৰায় 1 বছৰ আগতে জাগিৰোডত এদিন 800 গৰাকী মানুহক আমি ভূমিৰ পট্টা দিছিলো। ভূমিৰ পট্টা অনুষ্ঠানটোত এগৰাকী পুৰুষে মঞ্চলৈকে উঠি আহিছিল। উঠি আহি তেখেতে চকু পানী উলিয়াই কৈছিল
যে মোৰ বয়স ৭৫ বছৰ আজিলৈকে মই চৰকাৰী মাটিত থাকিলো আজিৰ পৰাহে মই নিজৰ ভূমিত থাকিম মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো এইদৰে আমি কিয় কৰিব খুজিছো মোৰ মনত আছে আমি কেবিনেটত এদিন আলোচনা হোৱাৰ মনত আছে 1992 চনৰ কোনোবা মাটিৰ পট্টনৰ কাৰণে 1992 চনত এপ্লাই কৰিছিল দৰখাস্ত কৰিছিল সেই ব্যক্তিজনে আজিৰ পৰা 2 বছৰ আগলৈকে এই ভূমিৰ পট্টা পাবলৈকে সক্ষম হোৱা নাছিল এই কাম কোনে কৰিছে এই কাম কোনে কৰিছে অসম চৰকাৰে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কৰিছে আপোনালোকে দেখিছে প্ৰত্যেক সপ্তাহত আমি কেবিনেট বৈঠক পাতো আৰু প্ৰত্যেক দিনাই অতি কমেও 15টা 20টা প্ৰশাসনিক সংস্কাৰৰ কাৰণে আমি সিদ্ধান্ত লওঁ কিয় এই সিদ্ধান্ত লৈছো অসমক আগুৱাই লৈ যাবলৈ সিদ্ধান্ত লৈছো আমি মিছন ভূমিপুত্ৰ কৰিছো আমাৰ শিডিউল কাষ্ট ল'ৰা ছোৱালী আৰু OBC ল'ৰা ছোৱালীসকলে এখন কাষ্ট চাৰ্টিফিকেটৰ কাৰণে চৰকাৰী অফিচলৈকে 2 মাহ 3 মাহ বাট কৰি যাব লগা হয় কিন্তু আজি সেই পৰিৱেশ নাই আমি 9 ক্লাছত পঢ়োঁতেই শিডিউল কাষ্ট শিডিউল ট্ৰাইব আৰু OBCৰ ছাত্ৰ ছাত্ৰীসকলক চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছো আৰু কৰিম আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো আপোনালোকে এইখিনি সময়ত দেখিছে লাচিত বৰফুকনক আগুৱাই লৈ যাবলৈ আমাৰ চৰকাৰে কি প্ৰয়াস কৰিছে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী আমি নতুন দিল্লীত 3-দিনীয়া কাৰ্যসূচীৰে পালন কৰিছিলো যলৈকে দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী দেশৰ বিত্তমন্ত্ৰী আহিছিলে আৰু ভাৰতবৰ্ষৰ বিজ্ঞ লোকসকলক মাতি আলোচনা চক্ৰ কৰিছিলো আৰু লাচিতক উজলাই তুলিবলৈকে আমি প্ৰয়াস কৰিছিলো সেইদিনা ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈকে আছে অসমলৈকে আহি অমিত শ্বাহ ডাঙৰীয়াই লাচিতৰ নামত এখন গ্ৰন্থ আমাৰ চৰকাৰে ৰচনা কৰি উলিয়াইছিলো সেই গ্ৰন্থখন 24টা ভাষালৈকে অনুবাদ কৰিছো যাতে সকলো ব্যক্তিয়ে লাচিতক জানে বাংলা ভাষালৈকে কৰিছো গুজৰাটী ভাষালৈকে কৰিছো ৰাজস্থানী ভাষালৈকে কৰিছো মাৰাঠী ভাষালৈকে কৰিছো মালয়ালম ভাষালৈকে কৰিছো মানে প্ৰত্যেকটো ভাষালৈকে কৰিছো কৰি পেলাই লাচিতৰ গুণগান যাতে আৰু আগাব পাৰো তাৰ কাৰণে প্ৰয়াস কৰিছো আপোনালোকে দেখিছে এইখিনি সময়তে আমি বিহু কৰি বিশ্ব ৰেকৰ্ড কৰিছো প্ৰায় 12,000 ঢুলীয়া 12,000 নাচনীয়ে গুৱাহাটীৰ সৰু সজাত একেলগে নাচি জাতিটোক গৌৰৱৰ প্ৰাপ্ত কৰি তুলিছিল জাতিটোক বিশ্ববন্দিত কৰিছিল সেই কামো কোনে কৰিছিলো সেই কামো এইখন চৰকাৰে কৰিছিলো কাৰ কাৰণে কৰিছিলো অসমক আগুৱাই লৈ যাবলৈ কৰিছিলো গতিকে শ্ৰদ্ধাৰ ৰাইজ আমি আৰু কাম কৰিব লগা আছে আমি অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ মাজলৈকে লৈ যাব লগা আছে যিখন ৰাজ্যত এটাও কেঁচা ঘৰ নাথাকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে 4 কোটি কেঁচা ঘৰক পকা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে এই বছৰৰ পৰা অসমত 1 লাখ অসম চৰকাৰে কেঁচা ঘৰ পকা কৰি দিব আৰু লাহে লাহে এটাও কেঁচা ঘৰ নাথাকিব সেই কাম কৰিবলৈকে আমি আগুৱাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান নিধি দিছে কৃষকসকলক বছৰত 6,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে আনকি কৃষকসকলক সুবিধা কৰি দিবলৈ ইউৰিয়াৰ নামত কেন্দ্ৰীয় চৰকাৰে বছৰত 2.5 লাখ কোটি টকা ছাবচিডি দিছে ইউৰিয়া আমাৰ কৃষকসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু ইউৰিয়া যদি বেছি দামত কিনিব লগা হয় আমাৰ কৃষকে ধান খেতি কৰি বা সৰিয়হ খেতি কৰি ঘেঁহু খেতি কৰি লাভান্বিত হ'ব নোৱাৰিব সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে এই ইউৰিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰত 2.5 লাখ কোটি টকা ছাবচিডি দিয়াৰ ব্যৱস্থা কৰিছে গতিকে শ্ৰদ্ধাৰ ৰাইজ এইদৰে আমি কাম কৰিব খুজিছো এইদৰে আমি আগুৱাই লৈ যাব খুজিছো আমি সকলোৱে আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা চলাইছো মই আৰু বেছি দীঘলকৈ ক'ব খোজা নাই মোৰ মৰমৰ মৰিগাঁওখনক আৰু এখন উন্নত মৰিগাঁও হিচাপে দেখিব বিচাৰো প্ৰত্যেকটো জেগা লাহৰীবাটীয়ে হওক বুঢ়াগুৰিয়ে হওক আহতগুৰিয়ে হওক বাৰপুজিয়ে হওক মায়ঙে হওক গাগুৰিয়ে হওক প্ৰত্যেকটো অঞ্চল উন্নত হওক তাৰে কামনা কৰিম তাৰ কাৰণে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছো আৰু সকলোকে লৈ আগুৱাই লৈ যাম বুলি প্ৰতিশ্ৰুতি দি পুনৰবাৰ আমাৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছো নমস্কাৰ ধন্যবাদ জয় হিন্দ ভাৰত মাতা কি নমস্কাৰ পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে এই ড্ৰোন প্ৰযুক্তিৰ সহায়ত 15 মিনিটত 3 বিঘা মাটিত কীটনাশক ছটিয়াব পাৰি ৰাজ্যখনৰ কৃষি খণ্ডৰ ব্যাপক আধুনিকীকৰণ আৰু পাহাৰ
ড্ৰোন প্ৰযুক্তিৰ প্ৰদৰ্শনৰ বাবে জিলা কৃষি বিভাগক ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া কুচকাৱাজ প্ৰদৰ্শনৰ বাবে দল আজিৰ পেৰেড কমাণ্ডাৰ মণিকংকনা দাস, এয়া প্ৰথমটো দল পেৰেড 21-2IC নেতৃত্ব দিছে ইন্সপেক্টৰ AB পৰীক্ষিত ডেকাৰজাই। প্লাটুন UB নেতৃত্ব দিছে SIB বিক্ৰম দলে। এয়া প্লাটুন AB নেতৃত্ব দিছে SI শান্তনু দুৱৰাই। নেতৃত্ব দিছে SI শান্তনু দুৱৰাই। এয়া প্লাটুন WCC নেতৃত্ব দিছে WSI মৰিগাঁও কলেজ LCC ফ্লেগ কমাণ্ডাৰ হীৰকজ্যোতি দাস, প্লাটুন কমাণ্ডাৰ অংকুৰ ডেকা। জাগিৰোড কলেজ NCC ফ্লেগ কমাণ্ডাৰ ধৰিত্ৰী ডেকা, প্লাটুন কমাণ্ডাৰ জিতেন দেৱী। এয়া GKB কলেজ মৰিগাঁও ফ্লেগ কমাণ্ডাৰ বিদিশা বৰদলৈ, নেতৃত্ব দিছে সুৰজ বৰদলৈ। জৱাহৰ নবোদয় বিদ্যালয় বয়জ ফ্লেগ কমাণ্ডাৰ অভিষেক নাথ, প্লাটুন কমাণ্ডাৰ ধীৰাজ নাথ।
জৱাহৰ নবোদয় বিদ্যালয় দল ফ্লেগ কমাণ্ডাৰ প্ৰাচুৰ্যা চৰকাৰ প্লাটুন কমাণ্ডাৰ ৰিস্মিতা দেৱী এয়া সৰ্বাধিক শিশু নিকেতন মণিপুৰ ফ্লেগ কমাণ্ডাৰ উত্তম মেধি প্লাটুন কমাণ্ডাৰ সঞ্জয় ৰয় MTS Central School Flag Commander Vikas Lutida Platoon Commander Shabinan Deka Morigaon English Academy Flag Commander Arman Hussain Platoon Commander Krishnamoni Nath Flag Commander Lungmani Das, Platoon Commander Manoranjan Kaur, প্রথম প্রদীপ্ত জনস্বাস্থ্য কারিকৰী বিভাগৰ এই বিভাগৰ বিষয়বস্তু হৈছে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন অভিযানক মূল বিষয়বস্তু হিচাপে লৈ এয়া জনস্বাস্থ্য কাৰিকৰী বিভাগ প্ৰতীকপট কৃষি বিভাগৰ প্ৰতীকপটত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ দ্বাৰা কিদৰে কৃষকৰ উৎপাদন আৰু উপাৰ্জন বৃদ্ধি কৰিব পাৰি এই বিষয়ে প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে এই আঁচনিৰ অধীনত ড্ৰিপ ইৰিগেশ্যন আৰু স্প্ৰিংকলাৰ ইৰিগেশ্যন দুই ধৰণৰ জলসিঞ্চন ব্যৱস্থাৰ কথা কোৱা হৈছে এই প্ৰতীকপটত স্প্ৰিংকলাৰ ইৰিগেশ্যন স্প্ৰিংকলাৰ মেচিনৰ সহায়ত দেখুওৱাৰ প্ৰয়াস কৰা হৈছে এওঁলোকৰ মূল বিষয়বস্তু হ'ল পাৰ ড্ৰপ মোৰ ক্ৰপ অৰ্থাৎ এটোপাল পানীত অধিক উৎপাদন পানী সংৰক্ষণ কৰিও কিদৰে উৎপাদন বৃদ্ধি কৰিব পাৰি স্প্ৰিংকলাৰ ইৰিগেশ্যনৰ সহায়ত সেয়া দেখুৱাব বিচৰা হৈছে তৃতীয়টো প্ৰতীকপট শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান নিৰূপণ কৰা এক উৎসৱ হৈছে গুণোৎসৱ এই গুণোৎসৱ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতে মাতৃগোট আৰু গাঁৱৰ সন্মানীয় লোকসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক উৎসাহ যোগাই আহিছে লগতে বিদ্যালয়সমূহ শিক্ষাৰ জ্যোতিৰে যাতে আৰু অধিক জ্যোতিষ্মান হৈ উঠে তাৰ এক প্ৰয়াস কৰা হয় আগন্তুক গুণোৎসৱ কাৰ্যসূচী মৰিগাঁও জিলাত অহা 5 ফেব্ৰুৱাৰীৰ মূল বিষয়বস্তু হিচাপে লৈ তেওঁলোকে প্ৰতীকপট সাজি উলিয়াইছে মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছতাই সেৱা বাণীৰে উদ্বুদ্ধ হৈ মৰিগাঁও নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত পৌৰসভাই কেনেকৈ কাম কৰি আছে এয়া প্ৰতীকপট সমাজ কল্যাণ বিভাগৰ
নৱেম্বৰ 2019 চনৰ পৰা এই কেন্দ্ৰটো কাৰ্যকৰী হৈছে। তেওঁলোকে লগতে নাৰী আদালতক প্ৰতিশোধৰ বিষয়বস্তু হিচাপে ব্যৱহাৰ কৰিছে। এয়া মহিলা আৰু শিশু উন্নয়ন বিভাগ, মৰিগাঁও। এয়া প্ৰতিপদ জিলা পৰিবহণ বিভাগ আৰু আবকাৰী বিভাগৰ নিয়মসমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এয়া জিলা পৰিবহণ বিভাগ আৰু আবকাৰী বিভাগৰ প্ৰতিপদ। নিৰ্বাচন বিভাগ মৰিগাঁৱৰ উদ্যোগত এয়া তৎপৰতাৰে এই ক্ষেত্ৰত কাম কৰি থকা হৈছে। যক্ষ্মা ৰোগৰ লক্ষণক অৱহেলা নকৰি চিকিৎসকৰ কাষ চাপক। যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তিৰ চিকিৎসা বিনামূলীয়া। লগতে চৰকাৰে এই ৰোগত আক্ৰান্ত হলে ধনী লোক
Ram
Hey,
দীপাঙ্কৰ
শংকৰদেৱ শিশু নিকেতন মানিপুৰ। আমি এতিয়া প্ৰতীকপটৰ পুৰস্কাৰ প্ৰাপক নাৰী আদালত আৰু সখী একক অৱস্থান কেন্দ্ৰত তেওঁলোকে প্ৰব্যাসকলে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিছে। এয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছে গুণোৎসৱ বিশেষ পত্ৰিকা গুণবাৰ্তা। আজি মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোতেই আমাৰ দেশখনে এখন সংবিধান আমাৰ কাৰণে আগুৱাই দিছিলে, আমি গ্ৰহণ কৰিছিলোঁ আৰু আমাক শাসন কৰা এটা ব্যৱস্থাৰ সৃষ্টি হৈছিল। এই আপাহত মই সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰ মহাশয়ক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, প্ৰত্যেকগৰাকীৰ স্বাধীনতা সেনানীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতলোকে জীৱন আহুতি দি জীৱন জলাঞ্জলি দি জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ব্ৰিটিছক ভাৰতৰ পৰা খেদি আমাক স্বাধীনতাৰ সোৱাদ দিছিল আৰু স্বাধীনতাৰ পাছত এখন সংবিধান প্ৰণয়ন কৰি আজিৰ দিনটোতে আমালৈকে আগুৱাই দিছিল। মই প্ৰত্যেকগৰাকী স্বাধীনতা সেনানীক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, তেখেতলোকক স্মৰণ কৰিছোঁ।